আমাৰ দাবী তুমি মানি লওক আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব আচ্ছা জিন্দাবাদ 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 আচ্ছা লং লিভ আচ্ছা লং লিভ আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব শ্ৰমিকৰ ওপৰত হুকুম কৰা বন্ধ কৰা শ্ৰমিকৰ ওপৰত হুকুম কৰা বন্ধ কৰা কুলটা সিং গো বেক কুলটা সিং গো বেক পহিলা জানি লওক তাৰ পিছত মেনেজাৰ কি কৰিব হেতু কথা নহয় আপুনি জনকা ব্যৱহাৰ কৰিছে ইয়াত কথা জনকা কৈছে মো বাংলাত আই আপুনি আপোনাৰ বাংলাত মই দস্তুমত আপোনাক মাতিবলৈ আহিছো আৰু আপোনাৰ তেনেকুৱা নহয় मैं हम आपके घर में गया कभी আমি তো আহিব লাগিব এটো আমাৰ বাগান হয় আমাৰ ऑफिस আছে না ये तो प्राइवेट रेजिडेंस मुझे टाइम देना होगा 24 आवर्स जीवो लगे राइट कि मोर কথা বলবো हम আমাক হেৰি নকৰিব আমাৰ সাথে এমপি হয় এমএলএ হয় তাৰ লগত আমাৰ কথা নাই हम लोग श्रमिक का यूनियन है ना আচ্ছা हम लोग श्रमिक का जो समस्या है उसके स्मारक पर এটো কৰিবলৈ আহিছে আপুনি এটোৱে আৰু কি আপুনি যেটো ব্যৱহাৰ কৰিলে মই বহুত দুখ পালো ৰঙামাটি চাহ বাগিচা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি বোকাহালা টি কোম্পানীৰ পৰিচালন সঞ্চালকলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু এটা কথা উল্লেখ কৰিছোঁ যে আমাৰ যিসকল চাহ শ্ৰমিক লোক আছে এই চাহ শ্ৰমিক লোকসকলৰ বিভিন্ন সমস্যা আছে আৰু সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা দেৰগাঁও শাখা সমিতিয়ে প্ৰতিটো সময়ত প্ৰতিবাদীৰ জৰিয়তে সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ তো পৰিতাপৰ বিষয়ে আজি তেওঁলোকে এটা বছৰ বোকাহালা টি কোম্পানী হৈ গ'ল এটিচিৰ পৰা লোৱা কিন্তু আজিলৈকে কোনো ধৰণৰ সমস্যাখিনি সমাধান কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত পুনৰ আজি আমি ৰঙামাটি চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি ৰঙামাটি চাহ বাগিচাৰ মুখ্য পৰিচালকৰ মহোদয়ৰ যোগেদি বোকাহালা টি কোম্পানীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু এটা কথা উল্লেখ কৰিছোঁ যে যিসকল চাহ শ্ৰমিক লোক আছে তেওঁলোকৰ বছৰীয়া যি ছুটী পূৰ্বৰ দৰে তেওঁলোকে ছুটীখিনি দিব লাগিব চাহ শ্ৰমিকৰ লোকসকলৰ যিখিনি আৱাসগৃহ এই আৱাসগৃহসমূহ তেওঁলোকে পুনৰ মেৰামতি কৰাৰ ব্যৱস্থা কৰিব লাগিব চাহ শ্ৰমিকৰ লগতে যিখিনি আমাৰ লোক আছে বাগানত কাম কৰে সেই লোকসকলৰ যিখিনি মৌলিক সমস্যা এই সমস্যাখিনি সমাধান কৰিব লাগে আৰু এটা কথা ক'ব লাগিব যে তেওঁলোকে দৰমহা দিয়ে দৰমহা 8টা বাজি যায় 8টা বজাত কিয় দৰমহা দিব লাগে মহিলাসকলে ৰাতি 8 বজাত দৰমহালৈ ঘৰত আহোঁতে যদি কোনোবা কাঢ়ি লৈ যায় সেই ক্ষেত্ৰত কোনে গুৰুত্ব প্ৰদান কৰিব লগতে আমাৰ হস্পিটেল 3খন আছে এটিচিৰ দিনত বনোৱা ৰঙামাটি মিছামৰা আৰু নেগেৰিটিঙত আজিলৈকে হস্পিটেলসমূহ তেওঁলোকে মোকলাই দিয়া নাই বা তেওঁলোকে স্বাস্থ্যৰ কাৰণে সুবিধা কৰি দিয়া নাই লগতে এখন কলঘৰ নেগেৰিটিং মিছামৰা ৰঙামাটিৰ কাৰণে নেগেৰিটিঙত এখন কলঘৰ আছে সেই কলঘৰখন বোকাহালা অহাৰ লগে লগে বন্ধ হৈ গ'ল গতিকে আমি এই দহদপীয়া যি দাবী এই দাবীসমূহ আপোনালোকৰ চেনেলৰ যোগেদি লগতে আমাৰ এই পৰিচালক মহোদয়ৰ যোগেদি বোকাহালা টি কোম্পানীলৈ পঠোৱাৰ ব্যৱস্থা কৰিছোঁ যাতে এই সমস্যাখিনি সমাধান কৰিব লাগে যদিহে তেওঁলোকে এই সমস্যাখিনি এমাহৰ ভিতৰত সমাধান নকৰে তেন্তে আমি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম